হৈছে চিলজিম তো ইয়াত আপোনালোকৰ কি আছে ইয়াত আপোনাৰ এটা ষ্টেটমেন্ট থাকিব আৰু এটা কনক্লুজন থাকিব ঠিক আছে ষ্টেটমেন্টটো চাই পেলাই আমি কনক্লুজনটো কাৰেক্ট নে ভুল আমি কৰিব লাগিব ঠিক আছে তো ইয়াত বিভিন্ন ধৰণৰ টাইপৰ কৰিব পাৰি আমি কি কৰিম চিলজিমটো আমি ডায়াগ্ৰাম ভেন ডায়াগ্ৰাম দি পেলাই আঁকিম যোনটো আমি আঁকিলে ভালদৰে আপুনি গম পাব ভেন ডায়াগ্ৰাম দি আমি গোটেই কেছে চিলজিমৰ গোটেই চেপ্টাৰটো আমি কমপ্লিট কৰিম ঠিক আছে তো ফৰ্মুলা কি আছে ফৰ্মুলা যদি দিওঁ ফৰ্মুলা মুখস্থ কৰিব অলপ টান হয় আৰু প্লাস মনত ৰাখিবলৈ তাৰমানে অলপ কনফিউজিং টাইপ হয় তো সেইকাৰণে ভেন ডায়াগ্ৰামটো আঁকিলে বেছি ইজিতে হৈ যায় ঠিক আছে তো চাওক তো বেছিক আমাৰ যোনবিলাক আছে তো ফাৰ্ষ্টত আছে কি আছে চাওক অল A is B ঠিক আছে তাৰ পাছত আছে sum A is B হল 3 নম্বৰ স্টেটমেন্টত আছে no A is B ঠিক আছে তো ইয়াত আমি কি কৰিম ভেন ডায়াগ্ৰাম দি কৰিম ফাৰ্স্ট অফ অল কি কৰিম আমি বেসিক ডায়াগ্ৰাম যোনটো এইটো কি আছে আমি যোনটো ডায়াগ্ৰাম আঁকিম এটা বেসিক ডায়াগ্ৰাম হ'ব ঠিক আছে পসিবিলিটি ডায়াগ্ৰাম এটা বেলেগ এটা বস্তু আমি কৰিম তো ফার্স্ট কি আছে এটা টাইপৰ আমি দিম ইয়াত কোৱেশ্চন কিন্তু আপোনাক চাওক অল আহিব সাম আহিব নয় গুটেখিনি বস্তু ফুমাই পেলাই দিব কিন্তু সিলোজিমত ঠিক আছে সিলোজিম চেপ্টাৰটো কিন্তু আমি ফার্স্ট অফ অল কি কৰিম প্ৰথম এইটো টাইপৰ কৰিম তাৰ পিছত এইটো টাইপ কৰিম তাৰ পিছত নো এটা কৰিম আৰু এটা আছে পসিবিলিটি হেতু টাইপ কৰিম তাৰ পাছত গুটেখিনি মিক্স কৰি পেলাই যোনটো এক্সাম প্যাটাৰ্নত আহে ঠিক আছে তেনেকৈ আমি কৰিম ঠিক আছে এইকাৰণে কৰিম কাৰণ যদি আমি এটা এটা টাইপ এক্সট্ৰাকে কৰি নলম এক্সামত আমি যদি গুটেখিনি একেলগে হমাই তেতিয়া আমাৰ দিগদাৰ হৈ যায় ঠিক আছে ফার্স্ট অফ অল আমি কি কৰিম এটা এটা টাইপৰ কৰিম ঠিক আছে এইটো পাৰ্ট কমে 3-4টা মান হ'ব সিলোজিমত ঠিক আছে তাৰ পাছত আমি গুটেখিনি এক্সাম ওৰিয়েন্টেড আমি যোনটো আছে সেইখিনি আমি কৰিম ঠিক আছে তো ফার্স্ট চাও ডায়াগ্ৰাম কি কৈছে অল A is B হল তাৰমানে A এর গুটেখিনি পোৰশন কি আছে B আছে চাও হৈছে গুটেখিনি A B আছে আমাক হেতেটো কৈছে অল A is B অল A is B হৈছে তাৰপিছত নেক্সট তো কি কৈছে সাম A is B তাৰমানে A এর অলপ পোৰশন B টো আছে ঠিক আছে সাম A is B হৈ গল এটা সব সাম পোরশন হয় না কোনখিনি আছে এখিনি আছে সাম A is B তাৰ পিছত কি কৈছে no A is B means there is no connection between A and B মানে A আৰু B ৰ মাজত কোনো কানেকশন নাই ঠিক আছে A ইয়াত B ইয়াত তো আপুনি কি কৰিব এটো এনেকে লগাই পেলাই এটো ক্ৰস দিব তেতিয়া আপোনাৰ বেছি সুবিধা হৈ যায় ঠিক আছে পাছত কৈ যে স্টেটমেন্ট বিলাক থাকিব তেতিয়া কৈ দিব নো হেৰি নো A is B বা নো পেন is paper তে পেন টু পেপাৰ লগত কানেক্ট নহয় যে হেতু আমি তাৰমানে আকৌ পাছৰ স্টেটমেন্টত চাব লগা তো সেইকাৰণে কি কৈ দিব যে A আৰু B মই যদিও কানেক্ট কৰিছো মানে কানেকশন নাই তাৰমানে ইনটু ডিভাইড ক্ৰস কৰি দিছো means there is no connection A and B আপুনি A আৰু B এনেকেও লিখিব পাৰে ঠিক আছে A আৰু B এনেকেও লিখিব পাৰে কিন্তু আপুনি বেছি ভাল চকুৰ সন্মুখত থাকিবলৈ এইটো দি দিব যেতিয়া বেছি সুবিধা হয় ঠিক আছে তো এইখিনি বস্তু আছে এইটো বেসিক এইখিনি আমি যোনবিলাক আঁকিছো এইবিলাক কি হৈছে বেসিক ডায়াগ্ৰাম ঠিক আছে তো এইবিলাক ডায়াগ্ৰামৰ ওপৰতে আমি ডায়াগ্ৰাম আঁকিম তাৰপিছত স্টেটমেন্ট এটা থাকিব স্টেটমেন্ট বুলি কয় থাকিব তাত কেইটামান লাইন থাকিব ঠিক আছে তাৰপিছত কনক্লুজন থাকিব এই স্টেটমেন্টটো চাই পেলাই আমি কনক্লুজনটো কাৰেক্ট নে ভুল এটা আমি চাম ঠিক আছে তো এইখিনি মেইন কনসেপ্ট এই ডায়াগ্ৰামটো আঁকা ঠিক আছে তো কি কৈছে ফার্স্ট আগৰবাৰ কৈছে কি আছে অল A is B গুটেখিনি A B আছে ঠিক আছে এখানে অল A is B এইটোৰ B টোৰ ভিতৰত কি আছে এইটো আছে কি কৈছে সাম A is B অলপ পোৰশন A B আছে সাম A is B তাৰপিছত কি কৈছে no A is B means ইয়াৰ আৰু ইয়াৰ মাজত কোনো কানেকশন নাই তো এইখানে ক্ৰস কৰি দিছো ঠিক আছে তো আমি এতিয়া কি কৰিম অকল সাম পোৰশনৰ বেসিক ডায়াগ্ৰামৰ ওপৰত আমি কৰিম তাৰপিছত নো কনক্লুজন কৰিম তাৰপিছত পসিবিলিটি ডায়াগ্ৰাম কৰিম তাৰপিছত গুটেখিনি মিক্স কৰি আমি কৰিম ঠিক আছে তো ফার্স্ট স্টেটমেন্টটো লম আমি
স্টেটমেন্ট এটো দিছে তাৰপিছত কনক্লুজন এটো দিছে তো আপোনাৰ এনসাৰটো অপচনত কোৱেশ্চনত এনেকৈ আহিব যে অনলি কনক্লুজন 1 ফলো তাৰমানে অনলি তাৰমানে এটো কনক্লুজন দুটা আছে না যে প্ৰথমটো কাৰেক্ট বুলি কৈছে তাৰপিছত কি হৈছে অনলি কনক্লুজন 2 ফলো তাৰমানে অকল অনলি বুলি ক'লে অকল 2 নম্বৰটো কাৰেক্ট 3 নম্বৰটো কি আছে ইফ আইদাৰ কনক্লুজন 1 অৰ 2 তাৰমানে আইদাৰৰ আৰু এটা কেস আছে ঠিক আছে আইদাৰৰ কেতিয়া হয় এটা আমি পঢ়িম বাৰু তাৰপিছত কৈছে ইফ নাইদাৰ কনক্লুজন 1 nor 2 follows তাৰমানে দুটাৰ ভিতৰত এটাও কাৰেক্ট নহয় নাইদাৰ নট তাৰপিছত কি কৈছে ইফ both conclusion 1 and 2 follow তাৰমানে কি কৈছে যে দুইটা কনক্লুজন কাৰেক্ট বুলি কৈছে ঠিক আছে তো ইয়াত আপোনাৰ কি আছে এই স্টেটমেন্ট দিছে এইকিটাৰ লৈ পেলাই আমি ডায়াগ্ৰামটো বনাম তাৰ পাছত এই ডায়াগ্ৰামত আমি এইকিটা কনক্লুজন এই ডায়াগ্ৰামটো বনোৱাৰ পাছত আমি চাম যে এইকিটাৰ ভিতৰত কোনটো কাৰেক্ট নে ভুল ঠিক আছে এতিয়া চাও ফাৰ্স্ট কি কৈছে সাম বিল্ডিং আর সোফা কি কৈছে সাম কৈছে বিল্ডিংৰ অলপ পোৰশন কি আছে সোফা আছে তো ডায়াগ্ৰাম কেনেকৈ হ'ব এটো কি হ'ব বিল্ডিং হল সাম বিল্ডিং কি আছে অলপ পোৰশন সাম বিল্ডিং আর সোফা তে বিল্ডিং আৰু এটো সোফা হৈ গ'ল some portion hol some building are sofa তারপরে some sofa are benches কি আছে some sofa sofa অলপ portion কি আছে benches তো এনেকুৱা হ'ব হয় benches হল তাৰপিছত কি কৈছে some benches are table আকৌ এই benches কিনি কি আছে অলপ portion কি আছে table আছে হৈ গ'ল তো ডায়াগ্ৰাম এনেকুৱা হ'ল কি আছে সাম বিল্ডিং আর সোফা বিল্ডিংৰ অলপ পোৰশন সোফাত আছে আমি অলপ আগতে যোনটো প্ৰথমতে কৈছে সাম এ ইজ বি হয় না সাম এ ইজ বি কি হয় এৰ অলপ পোৰশন কি বি আছে আৰু বি ৰ অলপ পোৰশন এ আছে সেইখিনি আছে হল তো ইয়াতে হেৰি কৈছে যে সাম বিল্ডিং আর সোফা তাৰপিছত সাম সোফা আর বেঞ্চেস তাৰপিছত কি কৈছে সাম বেঞ্চেস আর টেবল হয় না সাম বেঞ্চেস আর টেবল হল এতিয়া আমি সাম এটো কনক্লুজন তো এইটো সাম এইটো ডায়াগ্ৰামৰ পৰা যে কাৰেক্ট নে ভুল হয় আচ্ছা সিম্পল একেবাৰে সিম্পল সাম টেবল আর সোফা কি কৈছে সাম কিছুমান অলপ টেবল খিনি সোফাত আছে এতিয়া সাম টেবলটো ক'ত আছে ইয়াত আছে সোফাটো ইয়াত আছে কিবা কানেকশন আছে জানো টেবল আৰু সোফাৰ মাজত একো কানেকশন নাই কাৰণ টেবলৰ সাৰ্কুলটো অকল সাৰ্কুলটো চাব যে কানেক্ট হৈছে নেকি সাৰ্কুলটো যদি কানেক্ট হোৱা নাই তেনেহলে নাই তাৰমানে এটো কি আছে কাৰেক্ট হয় না ইয়াত কৈছে যে টেবলৰ অলপ পোৰশন সোফাত আছে কিন্তু আপুনি ইয়াত দেখিছে যে টেবল ইয়াত আছে সোফা ইয়াত আছে টেবল আৰু সোফাৰ মাজত কি আছে একো কানেকশনে নাই তেনেহলে এটো শুদ্ধ হ'ব জানো এটো ভুল হ'ব কৈছে আমাৰ কোৱেশ্চনত কৈছে যে টেবল আৰু সোফা কানেকশন আছে আমি দেখিছো টেবল আৰু সোফাৰ মাজত একো কানেকশন নাই তে কি হ'ব এটো ৰং হ'ব ৰংটো আপুনি ইয়াতে লিখি দিয়ক পাছত আমি কনক্লুজনত চাম ঠিক আছে আৰু তাৰ পাছত আছে সাম বেঞ্চেস আর বিল্ডিং বেঞ্চেস বেঞ্চ ইয়াত আছে বিল্ডিং ইয়াত আছে কিবা কানেকশন আছে নে এটো সার্কেল ইয়াতে কি কৈছে আৰু বেঞ্চেস ইয়াতে কি কৈছে কিবা কানেকশন আছে একো কানেকশন নাই তেনেহলে কি হ'ব এটো ভুল হ'ব তে ইয়াৰ ভিতৰত কোনটো অপচন হ'ব দুইটা হ'ব কি আছে ইফ নাইদাৰ কনক্লুজন 2 or 1 or nor 2 তাৰমানে দুটাৰ ভিতৰত এটাও শুদ্ধ নহয় তেনেহলে অপচন উইল বি কি হ'ব অপচন উইল বি আনসার 4 ঠিক আছে তে পাছৰ কোৱেশ্চনটো লও আমি Next question to sabo ki ase statement ekita dise ki ase all plants are tree some tree are leaves some leaves are flower so conclusion dise some plants are leaves and some plants are flower ঠিক আছে তো ডায়াগ্ৰাম আকৌ কি আছে all plants are tree এটা all কৈছে গুটে প্ল্যান্ট খিনি কি আছে tree হৈছে তেনেহলে এটো কি হৈছে plant all plants are tree all a is b যেনেকৈ কৰিছিলো আমি লিখিছো না যে all a is b তে all a is b তে এটো একেটাই কৈছে যে some all plants are tree হৈছে নেক্সট হৈছে some tree are flower কি কৈছে tree খিনিহে কৈছে কিন্তু দেই আপুনি প্ল্যান্টত কানেক্ট নকৰিব কি কৈছে some tree are leaves অকল এই tree খিনি some tree are leaves
some tree are leaves এখানে tree হয় আর tree খিনি কি আছে leaves আছে ওকে some leaves are flower তো এখানে কি হবে flower হবে হল এতিয়া আমি কনক্লুজন চাও কোনটো কারেক্ট কোনটো ভুল কি আছে some plants are leaves plant ইয়াত আছে leaves ইয়াত আছে কিবা কানেকশন আছে জানো নাই কাৰণ চাও এইটো সার্কেল ইয়াতে কি হৈছে এই সার্কেলটো আৰু leavesত ইয়াত কি হৈছে কিবা কানেকশন আছে একো কানেকশন নাই next to some plants are flower plant ইয়াত আছে flower ইয়াত আছে কিবা কানেকশন আছে একো কানেকশন নাই এইটো দুইটাই ভুল হ'ব এটা অপচন কোনটো হ'ব neither conclusion 1 nor 2 4 সামনে অপচন will be কি হ'ব 4 the next question to লও আমি next question to solve कैसे statement की किसे some tree are paper all paper are ink some ink are blue ठीक है conclusion दिसे तो some ink are tree some paper are tree तार पाছত कैसे some blue are ink ठीक है तो আমি ডায়াগ্রামটো আকো कैसे some tree are paper some tree এটো হৈ গল tree তার পাছত এটো হৈ গল paper হয় tree and paper all portion আছে তাৰপিছত কি কৈছে all paper are inks ভালদৰে চাব কি কৈছে all paper are ink এই বস্তুটো কি আছে গোটেইখিনি পেপাৰ কি হয় ইংকত হয় আপুনি এই ডায়াগ্ৰামটো এনেকে কৰি পেলাই ইয়াত কানেক্ট কৰিব আপুনি এনেকে গোটেইটো পাৰ কৰি নিদিব কিন্তু ঠিক আছে some paper are ink কি আছে সৰি all paper are ink তো এই ডায়াগ্ৰামটো এনেকুৱা হ'ব ঠিক আছে all paper are ink কারণ এইটো বস্তু আপনি এনেকে আছে এইটো এনেকে কৰি পেলাই কি আছে এনেকে হৈ আছে ঠিক আছে তাৰ পিছত চাম some ink are blue এই ink কিনি কি আছে অলপ ব্লু আছে some ink are blue ঠিক আছে তো এতিয়া চাম কনক্লুজন কি দিছে some ink are tree কি কৈছে ink আৰু tree ink আৰু কত গল ink আৰু tree চাও ink আৰু tree মাজত কানেকশন আছে নে কানেকশন আছে এটো কি আছে সব এইখিনি পোরশনত কি কি হুমাই আছে সবসে ইয়াত এটো গুটেই তিনটা ইয়াত কি হুমাই আছে ইয়াত ট্রি হুমাই আছে হয় ইয়াত পেপারও হুমাই আছে আৰু ইয়াত কি হুমাই আছে ইংকো হুমাই আছে হয় এইখিনি পোরশনত কি আছে সাম এইখিনি কি আছে এই ইংখিনি কাৰ লগত কানেক্ট আছে ইংখিনি পেপাৰ লগতো কানেক্ট আছে হয় না অল পেপাৰ আৰু ইংক হলে গুটেইখিনি পেপাৰ যদি ইংক হয় তেনহলে পেপাৰ আৰু ইংকৰ মাজত কানেকশনটো আছে আৰু এই ইংখিনি ট্ৰি লগতো কানেকশন কাৰণ এইখিনি পোরশনতে আছে না এই ডায়াগ্ৰামটো আমাৰ এনেকে আঁকিছো আমি আৰু আপুনি এই ডায়াগ্ৰামটো এনেকে কৰি এই পোরশনটো তামনে আপুনি যদি এনেকে আঁকিব নোৱাৰে ঠিক আছে এটো ডায়াগ্ৰাম হেটো ভুল হয় আকাটো তো হেকাৰণে কোন হ'ব এইখিনতে হ'ব তো এতিয়া কি কৈছে আমাক কৈছে যে সাম ইংক আর ট্রি কৈছে যে ইংক আর ট্রিৰ মাজৰ ৰিলেশন এটা আছে অলপ পোরশন হুমাই আছে yes হুমাই আছে কাৰণ এইখিনি পোরশন আছে হয় না এইখিনি পোরশনত ট্রি আছে পেপার আছে ইংক আছে এই স্টেটমেন্ট ইজ কারেক্ট বা কনক্লুজন ইজ কারেক্ট ঠিক আছে তাৰপিছত সাম পেপার আর ট্রি কি কৈছে সাম পেপার আর ট্রি পেপার আর ট্রি তো আছে আমাক স্টেটমেন্টে দিছে অল সাম ট্রি আর পেপার সাম ট্রি আর পেপার হলে সাম পেপার আর ট্রি হৈ আছে হয় না এইখিনি পোরশনত আছে এটো কারেক্ট নেক্সট টু সাম ব্লু আর ইংক কি কৈছে ব্লু আর ইংক এটো সব সাম ইংক ইয়াত আছে আৰু ব্লু ইয়াত আছে ইংকৰ সার্কেলটো এটো আৰু ব্লু এইখিনি আছে নাই এইখিনি কি আছে কানেকশন আছে তাৰমানে কি হ'ব এটো কারেক্ট হ'ব ইয়াত গোটেই তিনটা কারেক্ট এতিয়া সব কি আছে only one only two তাৰপিছত neither one neither the both conclusion 1 and 2 তাৰমানে 1 2 আৰু ইয়াত দুটা অপচনৰ কাৰণে আছে তো ইয়াত কি হ'ব both conclusions all conclusions follow by option 5 কি হ'ব তা আৰু এটা হ'ব 3 ঠিক আছে ইয়াত তিনটা অপচন আছে তো হেতু লৈ লৈছো the answer will be কি হ'ব 5 ঠিক আছে answer both and 1 আৰু এনে কি আছে 1 2 and 3 follows আগতে কি আছে দুটা conclusion আছে তো ইয়াত তিনটা হৈ যাব তো কি আছে option will be 5 ঠিক আছে এই অপশনটো দিয়াৰ উদ্দেশ্য এইটোৱে যে কাৰণ আপোনাৰ কোৱেশ্চনটো দিওঁতে অকল আপুনি কোনটো কাৰে কোনটো হ'ল চাই থলেই নহ'ব আকৌ আপোনাৰ অপশন কিটা এনসাৰখিনি আকৌ এইখিনি পেটাৰ্ণত আহে জাস্ট এটো দেখাবৰ কাৰণে মই আপোনালোকক অপশনটো লিখি দিছো তে ইয়াৰ কি হ'ব আপোনাৰ যোনটো অপশন থাকিব তাত কি দিব both conclusion all conclusion follow বুলিও আহে ঠিক আছে both conclusion দুটা আছে কাৰণ both conclusion 1 and 2 follows তাৰপিছত কি আছে both all conclusion follow বুলিও আহি যায়
ঠিক আছে তে অপশন কি হৈ যাব 5 will be the answer ঠিক আছে তো নেক্সট টু নো আমি নেক্সট স্টেটমেন্ট তো চাব কি আছে some sun are moon তাৰপিছত কি আছে all moon are star ঠিক আছে no star are morning some morning are night ঠিক আছে কনক্লুজন কি দিছে some star are sun ঠিক আছে some night are sun some morning are moon all star are moon ঠিক আছে আমি ডায়াগ্রাম দি সাম কি আছে ডায়াগ্রাম তো কি আছে কি আছে some sun are moon হয় some sun are moon প্ৰথম sun তো আকৌ sun তাৰপিছত কি আছে moon some sun are moon এইটো moon হৈ গল হল তাৰপিছত কি কৈছে all moon are star কি আছে গোটেইখিনি moon কি হয় star হয় মই আপোনাক অলপ আগতে কৈছিলো যে ডায়াগ্ৰামটো কেনেকৈ লিখিম এনেকৈ all moon are star হল star তাৰপিছত কি কৈছে no star is morning কৈছে star to কাৰ লগত কানেক্ট নহয় মৰ্নিং লগত তো আপুনি কি আঁকিব মই আপোনাক অলপ আগতে যোনটো কৰিছিলে no a is b হয় না a আৰু b ক আমি আঁকি পেলাই কি আছিল ক্ৰস কৰি দিছিল হয় তো কি আছে no star is morning তে এইখিনি কি হ'ব মৰ্নিং টু হৈ যাব হল মৰ্নিং আৰু এটো কি হ'ব ক্ৰস হৈ যাব হয় তে আমি কি আছে আপুনি ডাইৰেক্টলি দেখি আছে যে আমি যদি এই ডায়াগ্ৰামটো আমি অকল জাস্ট এনেকৈ আঁকি থৈ দিলো হয় ঠিক আছে আমি যদি অকল আঁকি থৈ দিলো আমি ক'বই নোৱাৰিলো যে মৰ্নিং টু কাৰ লগত কানেক্ট নহয় মুনৰ লগত ষ্টাৰ সানৰ লগত নে ষ্টাৰ লগত তো সেই কাৰণে কৈছিলো যে আপোনালোকে এটো কৰি দিব টানি পেলাই দেখাই দিব যে কোনটো কাৰ লগত কানেক্ট নহয় ঠিক আছে আমি গম পাই গলো যে নো ষ্টাৰ আৰু মৰ্নিং লগত কোনো কানেকচন নহয় তাৰপিছত কি কৈছে সাম মুন আৰ নাইট I'm sorry some morning or night কি আছে মর্নিং some morning or কি কৈছে night হল তো আমাৰ ডায়াগ্ৰাম হৈ গল হৈছে তো এতিয়া চাম কোন গিটা কারেক্ট কোনটো ভুল প্ৰথমটো কি কৈছে some star are sun star কৈছে some star আৰু sun কিবা কানেকচন আছে নে আছে এইখিনি পোৰশন চাম এইখিনি পোৰশনত ঘুমাই আছে এইখিনি পোৰশনত কি ঘুমাই আছে এইখিনি পোৰশনত sun ঘুমাই আছে আপোনাৰ হয় না মুন ঘুমাই আছে তাৰপিছত আৰু কি আছে ষ্টাৰো ঘুমাই আছে হয় তেনেহলে সাম সান কি আছে সাম ষ্টাৰ আৰু সানৰ মাজত কানেকচন আছে নে আছে তো অপচন উইল বি কারেক্ট হল নেক্সট কি আছে সাম নাইট আর সান নাইট ইয়াত আছে সান ইয়াত আছে কিবা কানেকচন আছে একো কানেকচন নাই এইটো ৰং হ'ব তাৰপিছত কি আছে সাম মৰ্নিং আর মুন মর্নিং ইয়াত আছে মুন ইয়াত আছে কিবা কানেকচন আছে একো কানেকচন নাই এইটো ভুল হ'ব তাৰপিছত কি কৈছে অল ষ্টাৰ আর মুন সব কি কৈছে গোটেই ষ্টাৰ খিনি মুন হৈ যাব আমাক এইটো কৈছে সব অল ষ্টাৰ আর মুন ভালদৰে চাব গোটেইখিনি ষ্টাৰ মুন হৈ যাব নহয় কি আছে ষ্টাৰৰ অলপ পোৰশন হে মুন হয় হয় না এই গোটেই ষ্টাৰ খিনি এইখিনি পোৰশন মুন হৈ যাব নহয় তেনেহলে আমি ক'ব পাৰিম যে জানো যে গোটেইখিনি ষ্টাৰ মুন বুলি আমি নোৱাৰো ঠিক আছে যে অলপ পোৰশন মুন হয় আমি ইয়াত যদি অলৰ ঠাই যদি সাম লিখি দিলে হয় অপচনটো ভালদৰে চাওক ইয়াত অল ষ্টাৰ আর মুন কৈছে গোটেইখিনি ষ্টাৰ মুন হেতুটো নহয় কাৰণ এইখিনি পোৰশন মুন নহয় হয় না তো আমাক যদি ইয়াত অলর ঠাই ইয়াত যদি আমাক সাম বুলি দিলে হয় যে সাম ষ্টাৰ আর মুন সাম ষ্টাৰ তেতিয়া কি হ'ব তেতিয়া কারেক্ট হ'ব কিয় কাৰণ ষ্টাৰৰ অলপ পোৰশন কি আছে মুন আছে এইটো কৈছে যে সাম ষ্টাৰ আর মুন যদি সাম ষ্টাৰ আর মুন থাকিলে হয় তেতিয়া কারেক্ট হলে কিন্তু আমাক কৈছে কি আমাক কৈছে যে অল ষ্টাৰ আর মুন গোটেইখিনি ষ্টাৰ মুন হৈ যাব নহয় তো এনসার উইল বি ৰং কি আছে ইয়াত প্ৰথম অকল অনলি প্ৰথম এটাই কারেক্ট আছে the answer কি হ'ব only conclusion 1 follows the answer option will be কিমান হ'ব option 1 will be the answer ঠিক আছে তো এই পোৰশনটো কি আছে অল ষ্টাৰ আৰু মুন এই কনসেপ্টটো ভালদৰে চাব ইয়াৰ ওপৰত নেক্সট কোৱেশ্চনটো লৈছো তাত আপোনালোকৰ অপচন আৰু কিটামান থাকিব ভালদৰে বুজি পাব তো নেক্সট কোৱেশ্চনটো লওঁ আমি নেক্সট এতিয়া যোনটো আছে স্টেটমেন্টটো সব কি আছে সাম কাৰ আর ট্ৰাক
ঠিক আছে সাম কার আর ট্রাক তার জাস্ট পেইন টু বটাই Yes, some car or truck, some truck or cycle, all cycle or tractor. তাৰপিছত কি আছে all cycle or tractor, all some cycle or all cycle or tractor, sorry, all tractor or bike, some bike or bike. ঠিক আছে কনক্লুজন কি আছে এবাৰ মই চাৰিটা লৈছো পাঁচটা কি আছে some bike or truck, some cycle or truck, sorry car, তাৰপিছত some bike or cycle, some bike or cycle and all cycle or bike. ঠিক আছে তো আমি ডায়াগ্রামটা কি আছে some car or truck কি আছে car আর এটি কি হয়ে গেল truck into কি আছে car আর কি আছে some car or truck और তাৰপিছত কি আছে all some truck or cycle truck অলপ portion কি আছে cycle আছে और তাৰপিছত কি আছে all cycle or tractor কি কৈছে গোটেই সাইকেল খিনি কি হয় ট্ৰেক্টৰ গোটেই সাইকেল খিনি এই গোটেই সাইকেল খিনি কি হ'ব ট্ৰেক্টৰ और তাৰপিছত কি আছে all tractor or bike এতিয়া কি কৈছে আকৌ কি আছে গোটেই ট্ৰেক্টৰ খিনি কি আছে বাইক বুলি কৈছে তে ইয়াৰ পৰা হ'ব এনেকৈ কৰি all tractor or bike হল তাৰপিছত কি আছে some bike or white অলপ বাইক পোরশন কি আছে হোয়াইট আছে হল তো আমাৰ ডায়াগ্রাম হৈ গল ঠিক আছে তো আমি এতিয়া কনক্লুজন চাও ভালদৰে চাও কি আছে some bike or tractor এতিয়া চাও ভালদৰে চাব এই বেসিক ডায়াগ্রামত এই কনসেপ্টটোৱে মেইন ইম্পৰ্টেন্ট ঠিক আছে বাকি আৰু নাই ডায়াগ্রামটো আগাৰ পিছত আপুনি এই কনসেপ্টটো চাব ইয়াত কি কৈছে some bike or tractor বাইকৰ অলপ পোরশন ট্ৰেক্টৰ বুলি কৈছে এটো কাৰেক্ট হ'বনে এটো কাৰেক্ট হ'ব কাৰণ বাইকৰ সাৰ্কেলটো চাওক বাইকৰ এই গোটেই সাৰ্কেলটো এটো হয় আৰু বাইকৰ গোটেই বাইকৰ সাৰ্কেলটোৰ পৰা অলপ পোরশন কি আছে ট্ৰেক্টৰ আছে আমাক এটোই কৈছে আমাক গোটেইখিনিটো কোৱা নাই আমাক কৈছে যে some bike or truck sorry some bike or truck এ কৈছে দেই আৰু মই বলিছো মই ট্ৰেক্টৰ দেখি আছো বাইক আৰু ট্ৰাক এটো হে আছে some bike or truck এক নম্বৰ কথা এইখিনিত যে আমাৰ কানেক্ট হৈছে এই গোটেই সাৰ্কেলটো এইখিনিত কি কানেক্ট হৈ আছে এই পোরশনখিনি ইয়াত চাও ট্ৰাক আছে সাইকেল আছে ট্ৰেক্টৰ আছে আৰু বাইকো আছে এই গোটেইখিনি কি আছে মিক্স হৈ আছে হয় ট্ৰাকটো আছে ইয়াত ট্ৰাকটো সোমাই আছে সাইকেলও সোমাই আছে কাৰণ এই সাৰ্কেলটো চাও হয় সাইকেলও সোমাই আছে ট্ৰেক্টৰো সোমাই আছে এইটো ট্ৰেক্টৰ তাৰপিছত কি আছে বাইকো সোমাই আছে হল তো আমাৰ কি কৈছে কেছে some bike or truck তে বাইক আৰু ট্ৰাকৰ মাজত কানেকশন আছে বুলি কৈছে yes আছে কাৰণ এইখিনি বস্তু সোমাই আছে হল এটো কাৰেক্ট তাৰপিছত some cycle or car সাইকেল ইয়াত আছে কার ইয়াত আছে কিবা কানেকশন আছে জানো নাই এটো সিম্পল আছে তাৰপিছত some white or cycle white ইয়াত আছে সাইকেল ইয়াত আছে কিবা কানেকশন আছে একো কানেকশন নাই এটো ভুল এতিয়া some bike or cycle some bike or cycle এতিয়া এই কনসেপ্টটো যোনটো অলপ আগত বুজাব গৈছিল এটো কি কৈছে বাইকৰ অলপ পোরশন সাইকেল বুলি কৈছে এটো কৈছে some bike or cycle হয় এতিয়া ইয়াত কারেক্ট হ'ব নহয় ইয়াত obviously কারেক্ট হ'ব কিয় কারেক্ট হ'ব কাৰণ বাইকৰ এইটো সাৰ্কেল বাইকৰ অলপ পোরশন কি কৈছে সাইকেল বুলি কৈছে এটোটো হয় যদি আমাক কলে হয় যে all cycle are bike এটো হ'বনে all cycle are bike এটোও কারেক্ট হ'ব যদি কয় all bike are cycle গোটেইখিনি বাইক সাইকেল হয় জানো নহয় কাৰণ বাইকৰ এইখিনি পোরশন বাইকৰ এইখিনি পোরশন কোট সোমাই কিন্তু কোট সোমাই তে গোটেইখিনি বাইক কেনেকৈ সাইকেল হ'ব নহয় হয় তো ইয়াত বুজিব কি আছে some bike or cycle some bike or cycle বাইকৰ অলপ পোরশন সাইকেলত সোমাই আছে কারেক্ট তাৰপিছত all cycle or bike এতিয়া মই যোনটো কৈছিলো এইটোৱে হয়
all cycle are bike গোটেইখিনি সাইকেল বাইকত সোমাই আছে নে yes সোমাই আছে এইখিনি সার্কেল আৰু এই সার্কেলটো ক'ত সোমাই আছে গোটেই বাইকত হয় না তেনেহলে গোটেইখিনি সাইকেল বাইকত হ'ব না হ'ব ঠিক আছে তো ইয়াত সা এই তিনটা সার্কেল যেতিয়া হৈ আছে তিনটা সার্কেলত ইয়াত বুজিবলগীয়া বস্তু এইখিনি আছে গোটেইখিনি সাইকেল ট্ৰেক্টৰ হ'ব গোটেইখিনি সাইকেল বাইকো হ'ব হয় না all cycle are tractor all cycle are bike হ'ব কিন্তু গোটেইখিনি বাইক ট্ৰেক্টৰ হ'ব জানো নহয় কিন্তু গোটেইখিনি বাইকৰ এইখিনি পোৰশনটো নাই সোমাইছে জানো নহয় কিন্তু অলপ পোৰশন বাইক ট্ৰেক্টৰ হ'ব অলপ পোৰশন বাইক সাইকেলও হ'ব হয় না কাৰণ বাইকৰ অলপ পোৰশন সাইকেলতো সোমাই আছে তো এইটোৱে আছে কনসেপ্ট কি আছে all cycle are tractor is correct all cycle are bike is also be correct তাৰপিছত কৈছে যদি মই কম some biker tractor is correct some biker cycle is correct some biker tractor is correct আৰু যদি কম এই ট্ৰেক্টৰৰ কথা কম গোটেইখিনি ট্ৰেক্টৰ সাইকেল হ'ব জানো নহয় কাৰণ গোটেইখিনি সাইকেল ট্ৰেক্টৰৰ সাৰ্কেল এইখিনিতে আছে এইখিনি পোৰশন কৰি গ'ল গোটেইখিনি ট্ৰেক্টৰ সাইকেল নহয় সাইকেল নহয় কিন্তু অলপখিনি পোৰশন অলপখিনি ট্ৰেক্টৰ সাইকেল হ'ব হয় না সাম ট্ৰেক্টৰ আর সাইকেল ইজ কারেক্ট ঠিক আছে তো এই বস্তুখিনিয়ে ইয়াত জানিবলগীয়া কথা আছে তো ইয়াত কোনটো কারেক্ট আছে ফার্স্ট সেকেন্ড এন্ড থার্ড আৰু বাকিটো হ'ব অপশনটো জাস্ট মই আপোনাক দেখাবৰ কাৰণে লিখিছিলো ঠিক আছে তো ফার্স্ট পার্টত ইমানখিনি আছে ঠিক আছে আমি নেক্সট পার্টত আমি কি কৰিম পসিবিলিটি ডায়াগ্ৰাম ইম্পৰ্ট কৰিম আৰু এই যোনটো ডায়াগ্ৰাম আছে এইটো ডায়াগ্ৰামক আমি কি কম বেসিক ডায়াগ্ৰাম বুলিয়ে কম ঠিক আছে যদি ভিডিওটো ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব